মই কাপোৰ বিক্ৰী কৰিবলৈ গৈ কান্দি কান্দি ঘৰলৈ উভতিবলগীয়া হয়। মানুহে পইচা নিদিয়ে, ঘূৰি আহোঁ, এফালে ল'ৰা ছোৱালীক পইচা দিবই লাগে স্কুলত, পঢ়াবই লাগিব। কেতিয়াবা কান্দি আহিবলগীয়া হয় মানুহ ঘৰৰ পৰা। এটা সময়ত ভাত নোখোৱাকৈও বেপাৰলৈ ওলাই যাবলগীয়া হৈছিল। এটা টাইমত মই কাপোৰ পিন্ধিবলৈ কাপোৰ নাই, পেটত ভাতেই নাথাকে। মই যে বেপাৰ কৰোঁতে ভাত নোখোৱাকৈ মই ৰাতিপুৱা 7টাত 8টাত ওলাই যাওঁ। মানুহৰ ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া লখিমপুৰৰ এগৰাকী মহিলাৰ কাহিনী। পোনপ্ৰথমে ভানুদাস নামৰ মহিলাগৰাকীয়ে স্বামীৰ সৈতে পদপথত দিছিল এখন তামোল পাণৰ দোকান। ভাড়াঘৰত থাকিলোঁ, ভাড়াঘৰৰ পৰা আমি কি কৰি খাম, তাৰপিছত উপায় নাই, নাপায় আৰু ফুটপাথত পাণ তামোল দোকান দিলোঁ। সেই টকাৰে চলিব নোৱাৰাত মহিলাগৰাকীয়ে আৰম্ভ কৰিছিল ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰিবলৈ। পাণ তামোল দোকানৰ পৰা দোকান নচলা হ'ল। তাৰপিছত মানুহজনে বেপাৰ কৰিলে বা নচলাও হ'ল। তাৰ পৰা মই উপায় নাপায় আৰু পইচা সৰহকৈও নহয়, টকা 400হে। 400 টকাৰ পৰা মানুহ এজনীক মই সুধিলোঁ আৰু মই প্ৰথমে ছেকেণ্ড হেণ্ড কাপোৰহে আনিছিলোঁ। ছেকেণ্ড হেণ্ড কাপোৰ আনি 400 টকা দি বেছি অলপ অলপকৈ চালানটো বঢ়াই লৈ তাৰ পৰা মই নতুন কাপোৰ আনিবলৈ ল'লোঁ অলপ অলপকৈ। সেই সময়ত বহুতৰে ককৰ্থনা নীৰৱে সহি যাবলগীয়া হৈছিল সন্তানক পোহপাল দিয়াৰ বাবেই। মানুহে বহুত কয়, কিছুমানে পইচাও নিদিয়ে, কিছুমানে খেদেও, নালাগে বুলি খেদেও। পাবলগীয়াখিনিও মানে যাওঁ, মানে দুবৰি বন সিজি যায় আৰু ৰাস্তাৰ, সেনেকুৱা হয়। লাহে লাহে তেওঁ কাপোৰ বিক্ৰী কৰি পোৱা টকাৰে ক্ৰয় কৰিল এটুকুৰা মাটি। তাৰ পৰা মই মানুহ এজনীৰ লগত পাতিলোঁ আৰু বোলো মোৰ এনেকৈ মাটি এডোখৰ লাগিছিলে। মই ছোৱালী দুজনী নামত ডাকঘৰত মানে পইচা কেইটামান থৈছিলোঁ। 200কৈ থওঁ, সৰহকৈ থ'ব নোৱাৰোঁ, থৈ দিওঁ। তাৰ পৰা সেয়া পইচা উলিয়ালোঁ, মানুহজনী মাটিডোখৰ চাই দিলে, এইখিনি কিনিলোঁ, ঘৰো বনালোঁ। বহু কষ্টৰ পাছত এতিয়া দুয়ো স্বামী স্ত্ৰী আগুৱাইছে সফলতাৰ দিশে। সেই কাপোৰ বিক্ৰী কৰি পোৱা টকাৰে এতিয়া তেওঁলোকে কোঁৱৰ গাঁৱত আৰম্ভ কৰিলে এখন গেলামালৰ দোকান। এতিয়া মই কাপোৰৰ বিজনেছ কৰি মই দোকানো ল'লোঁ। মই ল'ৰা ছোৱালীখিনি যেনেকৈ যি হওক ডাঙৰ দীঘলো কৰিলোঁ, ল'ৰা ছোৱালীও ভাল হ'ল। এতিয়া বৰ্তমান আমি ভালে কুশলে চলি আছোঁ। আমি কাকো এতিয়া হাত পাতি ফুৰিবও নালাগে। মহিলাগৰাকীয়ে সেই দোকানৰ পৰা এতিয়া চলাই গৈছে কাপোৰৰ ব্যৱসায়। কাপোৰখিনি মই দোকানতো ৰাখোঁ, গাঁৱতো ওলাই যাওঁ কেতিয়াবা, তেনেকৈয়ে মই চলাই আছোঁ। দোকানো পূৰাই উন্নত কৰি খাই আছোঁ দোকানটোৰ পৰা, কাপোৰৰ লগত এতিয়া ধুনীয়াকৈ চলি আছোঁ। সঁচা কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যই যে মানুহৰ জীৱন সলাই তুলিব পাৰে, তাৰে উদাহৰণ এই দুই স্বামী স্ত্ৰী। মহিলাসকলেও সেইটোৱে আৰু মহিলাসকলেও যাতে মোৰ নিচিনা কষ্ট কৰি আগবাঢ়ে, ল'ৰা ছোৱালী পঢ়া শুনা কৰাই, তেওঁলোকেও কষ্ট কৰক, মোৰ নিচিনা আগবাঢ়ক। মোৰ নিচিনা এনেকৈ মাটি ভেটি জান নাই, তেওঁলোকে লওক, কষ্ট কৰিব লাগিব। কষ্ট কৰিলেহে মানুহ মিঠা ফলটো পায়, কষ্ট নকৰিলে মানুহ মিঠা ফল নাপায়, সেনেকুৱা কথা। মানুহ আৰামত থাকিলে মানুহ খাবলৈ নাপায়। লোকৰ হাতলে পাতলে চালে আজি কাক কোনেও সহায় কৰিব, কোনো নকৰে, নিজৰটো নিজে চাব লাগিব। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।